আপুনি যদি কাকো বিশ্বাস নকৰে তেতিয়াহ'লে আপুনি এই হিলিং জগতখনলৈ নাহিব। আপুনি কেতিয়াও নাহিব হিলিং জগতলৈ, আপুনি কেতিয়াও নাযাব আধ্যাত্মিক জগতলৈ। তাৰ মানে আপুনি মানুহটো সম্পূৰ্ণ নিগেটিভ পাৰ্চন হয়। আপুনি বিশ্বাস কৰিবলৈ শিকক। যি দিনাৰ পৰা আপুনি বিশ্বাস কৰিব সেই দিনাৰ পৰা আপুনি দেখিব আপোনাৰ জীৱনটো খুব ধুনীয়া। কিয়নো বিশ্বাসে মিলয় হৰি। এই কথাটো মনত ৰাখক, সকলো ধৰ্মপুথিতে আছে, তেতিয়াহে আপুনি ফল পাব। নমস্কাৰ, মই ৰুমি ভূঞা, এক্সেছ বাৰ্ছ ফেচিলিটেটৰ, টেৰট ৰিডাৰ, বাস্তু কনচালটেণ্ট, নিউমৰলজিষ্ট। আপোনালোকক মই মোৰ এই যে হিলিং জগতখনলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আপোনালোক ক'ৰবাত বাৰু ৰৈ গৈছে নেকি? আপোনালোক ক'ৰবাত ভাবুক হৈ পৰিছে নেকি? আপোনালোকে এটাৰ পিছত এটা সমস্যাত আপোনালোকে ডুবি আছে নেকি? আপোনালোকে বেজৰ ওচৰলৈ গৈছে নেকি? আপোনালোকে হাত চুৱাবলৈ গৈছে, আপোনালোকে কুষ্ঠি চুৱাবলৈ গৈছে, আপোনালোকে সকলো কৰিছে, কিন্তু আপোনালোকে কোনো উপায় পোৱা নাই। এটাৰ পিছত এটা সমস্যা আপোনালোকৰ সন্মুখলৈ আহি আছে। কিয় বাৰু কওকচোন? আপোনালোকে আজিলৈকে আচলতে বিশ্বাস কৰি একো ল'ব পৰা নাই। আহকচোন আপোনালোক এক্সেছ বাৰ্ছৰ ছেশ্যন লওক, ক্লাছ লওক। এই যে দিহিঙে দিপাঙে টকাবোৰ সিঁচি ঘূৰি ফুৰিছে ডক্তৰ কবিৰাজক দি, মাত্ৰ এটা দিনত আপুনি গোটেই জীৱনটোৰ কাৰণে 28,000 টকা দি এই যে ইমান ডাঙৰ ডাঙৰ মন্ত্ৰ, ক্লিয়াৰ ষ্টেটমেণ্ট আছে, এই ক্লিয়াৰিং ষ্টেটমেণ্টবোৰ, এই মন্ত্ৰবোৰ আপোনালোকে এক্সেছ বাৰ্ছৰ যোগেদি শিকি লওক। আপোনালোকৰ হাতত অস্ত্ৰ থাকিব, তাৰপিছত দেখিব জীৱনটো কিমান ধুনীয়া। সকলো সমস্যা এটা এটাকৈ সমাধা হৈ গৈ আছে। গতিকে মই বেছি নকওঁ, বিশ্বাস কৰক। ফোন নাম্বাৰ দি দিম, ৰুমি ভূঞাৰ লগত কণ্টেক্ট কৰিব। ধন্যবাদ।